हेलो माय डियर फ्रेंड्स आपनालोक आटाइके नुरुल आलम नाजु यूट्यूब चेनेलर एटी नतुन भिडिओ आंतरिक स्वागतम जनाइछु। आजिर विषयबस्तु आर्ट एंड कल्चर ऑफ इंडिया भारतर कला और संस्कृति सम्पर्के आजिर भिडिओत आमी अति दरकारी 50टा प्रश्न आलोचना करिब लैछु और এই प्रश्नসমূह অসম सरकार द्वारा आयोजित एडीआरई एपीआरओ एपीडीसीएल डीएमई टेट सीटेट आसाम पुलिस एबीयूबी বা যিকোনো গ্ৰেড 3 বা 4 পৰীক্ষাৰ বাবে এই প্ৰশ্নসমূহ খুবেই দৰকাৰী। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ বহু পৰীক্ষাৰ লগতে অসম চৰকাৰৰ দ্বাৰা আয়োজিত বিভিন্ন পৰীক্ষাত আপোনালোকে এই ভিডিঅ'ৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। আপোনালোকৰ বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে, চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। আহকচোন বাৰু আজিৰ বিষয়বস্তুখিনি বিতংকৈ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্ন দি আছে, দ্য কথাকলি ইজ এ ক্লাছিকেল ডান্স অফ হুইচ ইণ্ডিয়ান ষ্টেট? কথাকলি শাস্ত্ৰীয় নৃত্য ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে জড়িত? বিকল্প দি আছে কেৰালা, উত্তৰ প্ৰদেশ, মণিপুৰ, অন্ধ্ৰ প্ৰদেশ। এই বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে কেৰালা। অলপ এটা সহজ কৃতি মনত ৰাখিব পাৰে, কেৰালা আৰু কথাকলিৰ ষ্টাৰ্টিংটো একে হয়, কে লেটাৰ দি হয় আৰু এয়া হৈছে কথাকলিৰ এটি ছবি হয়। পৰৱৰ্তী প্ৰশ্ন, হুইচ অফ দ্য ফলোইং ইজ এ ক্লাছিকেল ডান্স অফ অন্ধ্ৰ প্ৰদেশ? নিম্নলিখিত কোনটো অন্ধ্ৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য? বিকল্প যে ভাৰতনাট্যম, কথাকলি, কুচিপুড়ি, কথক। ইতিমধ্যে গম পালোঁ কথাকলি কেৰালাৰ হয়, গতিকে অন্ধ্ৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য কথাকলি হ'ব নোৱাৰে। বাকীবিলাকৰ ভিতৰত কুচিপুড়ি হৈছে শুদ্ধ উত্তৰ। অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ যিটো শাস্ত্ৰীয় নৃত্য সেয়া হৈছে কুচিপুড়ি। এয়া হৈছে কুচিপুড়ি এটি ছবি। পৰৱৰ্তী প্ৰশ্ন, ৰথ যাত্ৰা ইজ সেলিব্ৰেটেড এট পুৰী ইন অনাৰ অফ? কাৰ সন্মানাৰ্থে পুৰীত ৰথ যাত্ৰা উদযাপন কৰা হয়? এয়া পুৰীৰ ৰথ যাত্ৰাৰ এটি দৃশ্য। প্ৰভু জগন্নাথ, প্ৰভু শিৱ, প্ৰভু বিষ্ণু, প্ৰভু ৰাম। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ, প্ৰভু জগন্নাথ, লৰ্ড জগন্নাথ। তেওঁৰ প্ৰতি সন্মানাৰ্থে ৰথ যাত্ৰা পালন কৰা হয়। পিপল সেলিব্রেট ৰথ যাত্ৰা ইন লেট জুন অর আর্লি জুলাই। It is usually falls in the second day of Ashara month in the Hindu calendar. হিন্দু ক্যালেন্ডার মতে যেটো আষাঢ় মাহ হয় তাৰে দ্বিতীয় দিনা এই ৰথ যাত্ৰা পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, নেম দ্য ফাৰ্ষ্ট বুক ৰিটেন বাই মহাত্মা গান্ধী। মহাত্মা গান্ধী লিখা প্ৰথমখন কিতাপৰ নাম কি? ইণ্ডিয়া অফ মাই ড্ৰিমছ, মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ, কি টু দ্য হেল্থ এণ্ড হিন্দ স্বৰাজ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে হিন্দ স্বৰাজ। এয়া হৈছে মহাত্মা গান্ধীয়ে লিখা প্ৰথমখন কিতাপ। আৰু মহাত্মা গান্ধীৰ আত্মজীৱনীখনৰ নাম আছিল মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ। পৰৱৰ্তী প্ৰশ্ন, নেম দ্য ফাৰ্ষ্ট টকি ফিল্ম অফ ইণ্ডিয়া। ভাৰতৰ প্ৰথমখন সবাক চলচ্চিত্ৰৰ নাম কি? ৰাজা হৰিচন্দ, আলম আৰা, মাদাৰ ইণ্ডিয়া, নজৱান। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আলম আৰা। এয়া হৈছে ভাৰতৰ প্ৰথমটি সবাক চলচ্চিত্ৰ। এই চলচ্চিত্ৰ 1931 চনত মুক্তি লাভ কৰিছিল আৰু ইয়াৰ পৰিচালক আছিল আৰটিচি ইৰাণী। আমি নিশ্চয় সকলোৱে জানো যে অসমৰ প্ৰথমটি চলচ্চিত্ৰ আছিল জয়মতী। এয়া 1935 চনত মুক্তি লাভ কৰিছিল আৰু ইয়াৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। মধুবনী ষ্টাইল অফ ফক পেইণ্টিংছ আৰ পপুলাৰ ইচ হুইচ ইণ্ডিয়ান ষ্টেট। মধুবনী লোক চিত্ৰশিল্পৰ বাবে ভাৰতৰ কোনখন ৰাজ্য বিখ্যাত? বিকল্প যে বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, মধ্যপ্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিহাৰ। বিহাৰ ৰাজ্যৰ এখন ঠাই আছে মধুবনী, তাতে এই ধৰণৰ পেইণ্টিং, যিটো মধুবনী পেইণ্টিং কোৱা হয়, এই পেইণ্টিংটো বিখ্যাত হয়। আৰু যদি কোৱা হয় ফাদাৰ অফ মধুবনী পেইণ্টিং, তেন্তে হ'ব জগদীশ চন্দ্ৰ ঝা। তেখেতক মধুবনী পেইণ্টিঙৰ পিতৃ বুলি জনা যায়। The Bhagavad Gita is a part of which Indian epic? ভাগৱত গীতা ভাৰতীয় কোনটো মহাকাব্যৰ এটা অংশ? পঞ্চতন্ত্ৰ, মহাভাৰত, অৰ্থশাস্ত্ৰ, ৰামায়ণ। এই বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে মহাভাৰত। ভাগৱত গীতা মহাভাৰতৰ এটা অংশ হয়।
মহাভাৰত এ ৰচনা কৰিছে কোনে বেদ ব্যাস The famous Dilwara temples are located in বিখ্যাত দিলৱাৰা মন্দিৰসমূহ ক'ত অৱস্থিত এই দিলৱাৰা মন্দিৰৰ ছবি হয় হাৰিয়ানা উত্তৰাখণ্ড ৰাজস্থান গুজৰাট ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ৰাজস্থান The famous Jain temples at Dilwara were built by Chalukyas এইবিলাক মন্দিৰ দিলৱাৰা মন্দিৰ হয় এইবিলাক চালুক্যই বনাইছিল The Dilwara or Delwara Jain temples in Mount Abu এইবিলাক Rajasthaner Mount Abu আছে Sirohi are famous for the use of a very pure white marbles and intricate marble carvings আৰু ইয়াক বহুত ধুনিয়াকৈ খোদিত কৰা আছে বগা মাৰ্বল পাথৰে বনোৱা আছে আৰু এই মন্দিৰসমূহ ৰাজস্থানৰ মাউণ্ট আবুত অৱস্থিত হয় The Kalbelia dance is associated with which Indian state? ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে কালবেলিয়া নৃত্য জড়িত এয়া কালবেলিয়া নৃত্যটি ছবি দিয়া আছে ৰাজস্থান উত্তৰ প্ৰদেশ তামিলনাডু কেৰালা শুদ্ধ উত্তৰটি হৈছে ৰাজস্থান ভাৰতৰ বিভিন্ন ৰাজ্যৰ কোনবিলাক নৃত্য জড়িত হয় সেই সম্পৰ্কে প্ৰায় প্ৰশ্ন দিয়া দেখা যায় গতিকে আপোনালোকে কাইণ্ডলি এখিনি নোট ডাউন কৰি ল'ব পৰৱৰ্তী প্ৰশ্ন The Natya Shastra was written by Natya Shastra গ্ৰন্থখন কোনে ৰচনা কৰিছে কৌটিল্য কালিদাস বাৎসায়ন ভৰতমুনি শুদ্ধ উত্তৰ হৈছে ভৰতমুনি অপচন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ এয়া হৈছে নাট্য শাস্ত্ৰ এই গ্ৰন্থখনৰ এটি ছবি The Thanka paintings are related to which religion Thanka চিত্ৰকলা কোনটো ধৰ্মৰ সৈতে জড়িত বিকল্প হৈছে জৈন ধৰ্ম বৌদ্ধ ধৰ্ম শিখ ধৰ্ম হিন্দু ধৰ্ম ইয়াৰ শুদ্ধ উত্তৰটি হৈছে থাংকা চিত্ৰকলা বৌদ্ধ ধৰ্মৰ সৈতে জড়িত সত্যমেव জয়তে engraved on the Indian emblem is taken from ভাৰতীয় প্ৰতীকত খোদিত সত্যমেव জয়তে ক'ৰ পৰা লোৱা হৈছে এই প্ৰশ্ন প্ৰায় দিয়া দেখা যায় পৰীক্ষাত আপোনালোকে কাইণ্ডলি নোট ডাউন কৰি ল'ব মহাভাৰত মুণ্ডক উপনিষদ ৰামায়ণ ঋগ্বেদ ইয়াৰ শুদ্ধ উত্তৰ হৈছে মুণ্ডক উপনিষদৰ পৰা এই সত্যমেव জয়তে এই কথাখিনি লোৱা হৈছে এখিনি দেৱনাগৰী লিপিত লিখা আছে The Ajanta caves are located in which Indian state অজন্তা গুহাসমূহ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত এইটো অজন্তা গুহাৰ ছবি গোৱা মহাৰাষ্ট্ৰ মেঘালয় উৰিষ্যা শুদ্ধ উত্তৰটি হ'ব মহাৰাষ্ট্ৰ এই অজন্তা গুহাসমূহ ৰক কাট আৰ্কিটেকচাৰ ইয়াৰ বাবে বিখ্যাত The Meenakshi temples located in Madurai dedicated to which deity Madurai অৱস্থিত মীনাক্ষী মন্দিৰ কোনটো দেৱতাক উৎসৰ্গিত এয়া মীনাক্ষী মন্দিৰৰ এটি ছবি হয় মীনাক্ষী দেৱী পাৰ্বতী দেৱী লক্ষ্মী দেৱী আৰু প্ৰভু শিৱ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন এ মীনাক্ষী দেৱী গডেছ মীনাক্ষী তেখেতৰ প্ৰতি এই Meenakshi temple to উৎসৰ্গিত হয় It is dedicated to the goddess Meenakshi a form of Parvati her consort Sundareshwara a form of Shiva and her brother Alagar a form of Vishnu এয়া Meenakshi মন্দিৰৰ এটি ছবি দিয়া আছে ইয়াতে The musical instrument sitar is associated with which genre of Indian music সিতাৰ নামৰ বাদ্যযন্ত্ৰটি ভাৰতীয় সংগীতৰ কোনটো ধাৰাৰ লগত জড়িত এই সিতাৰৰ ছবি দিয়া আছে লোকসংগীত ভক্তিমূলক কৰ্ণাটকী হিন্দুস্তানী ইয়াৰ শুদ্ধ উত্তৰটি হৈছে এ কৰ্ণাটকী সংগীতৰ সৈতে জড়িত সিতাৰ কিহৰ সৈতে জড়িত কৰ্ণাটকী নামৰ যিটো ভাৰতীয় সংগীতৰ ধাৰা আছে ইয়াৰ লগত জড়িত হয় Famous sitar musicians include Indian classical masters Ravi Shankar যদি কোৱা হয় যে ভাৰতৰ বিখ্যাত সিতাৰ বাদক কোন কোন আছে উস্তাদ ৰবি শংকৰ বিলায়ত খান নিখিল বেনাৰ্জী অন্নপূৰ্ণা দেৱী শাহিদ পাৰভেজ খান এসকল আৰু এই যিজন দেখা পাইছে ইয়াতে ছবিত মহিলাগৰাকী এগৰাকী অনুষ্কা শংকৰ পণ্ডিত ৰবি শংকৰৰ জীয়াৰী হয় কণ্টেম্পৰেৰী আৰ্টিষ্ট যদি কয় বৰ্তমান সময়ৰ তেন্তে নীলাদ্ৰি কুমাৰ আৰু অনুষ্কা শংকৰ এওঁলোক হৈছে বৰ্তমান সময়ৰ অতি জনপ্ৰিয় সিতাৰ বাদক The Jallikattu festival is associated with which Indian state
জল্লিকাটু উৎসৱ ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে জড়িত তামিলনাডু কেৰালা ঝাৰখণ্ড মধ্যপ্ৰদেশ ইয়াৰ শুদ্ধ বিকল্প হৈছে তামিলনাডুৰ সৈতে জল্লিকাটু ফেষ্টিভেল জড়িত হয় Which of the following is called storehouse of world art collections নিম্নলিখিত কোনটো বিশ্ব কলা সংগ্ৰহৰ ভঁৰাল বুলি কোৱা হয় National Modern Art Gallery Salar Jung Museum National Archives of India National Museum ইয়াৰে Salar Jung Museum ইয়াক বিশ্ব কলা সংগ্ৰহৰ ভঁৰাল বা storehouse of world art collections বুলি জনা যায় এয়া সালাৰ জাং মিউজিয়াম যেটো আছে তাৰ এটি ছবি হয় ইয়াক 1951 চনত স্থাপন কৰা হৈছিল আৰু এই দাৰুল শিফা এইটো হায়দৰাবাদ তেলেঙ্গানা ৰাজ্যত অৱস্থিত হয় ই মুসি নদীৰ পাৰত অৱস্থিত এটি ওয়ান অফ দ্য নোটেবল ন্যাশনাল মিউজিয়ামস অফ ইন্ডিয়া ভাৰতৰ যিখিনি ৰাষ্ট্ৰীয় সংগ্ৰহালয় আছে তাৰ ভিতৰত ই এটি প্ৰখ্যাত হয় How many classical dances are recognized by Sangeet Natak Academy সংগীত নাটক একাডেমীয়ে কিমানটা নৃত্যক শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা প্ৰদান কৰিছে বিকল্প হৈছে 7 8 9 10 ইয়াৰ শুদ্ধ উত্তৰটি হৈছে সংগীত নাটক একাডেমীয়ে বৰ্তমানলৈকে 8টা নৃত্যক শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা প্ৰদান কৰিছে ছবিত এয়া নিশ্চয় আপুনি গম পাইছে এয়া সত্ৰীয় নৃত্যৰ এটি দৃশ্য হয় এই 8টা নৃত্য কি কি আছে আমি তালিকাটি জানি লওঁ ক্লাসিক্যাল ডান্সেস অফ ইন্ডিয়া ভাৰতনাট্যম ই তামিলনাডু ৰাজ্যৰ সৈতে জড়িত কথক উত্তৰ প্ৰদেশৰ সৈতে জড়িত কুচিপুড়ি অন্ধ্ৰ প্ৰদেশৰ সৈতে জড়িত ওডিসি ওড়িশা ৰাজ্যৰ সৈতে জড়িত কথাকলি এই সম্পৰ্কে প্ৰশ্ন পঢ়িছো ইতিমধ্যে কেৰালাৰ সৈতে জড়িত সত্ৰীয়া নৃত্য অসমৰ সৈতে জড়িত মোহিনীয়াট্যম কেৰালা আৰু মণিপুৰী ই মণিপুৰ ৰাজ্যৰ সৈতে জড়িত এই 8টা নৃত্যক সংগীত নাটক একাডেমী এতিয়ালৈকে ক্লাসিক্যাল ডান্স বা শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা প্ৰদান কৰিছে অসমৰ সৈতে কোনটো নৃত্য জড়িত আছে অসমৰ সৈতে সত্ৰীয়া নৃত্য জড়িত হৈ আছে আৰু এই সত্ৰীয়া নৃত্য 2000 চনত শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা লাভ কৰিছে গতিকে আমাক এই তালিকাটো খুবেই গুৰুত্বপূৰ্ণ ইয়াৰ পৰা আপোনালোকে প্ৰায় প্ৰশ্ন পাব কাইণ্ডলি নোট ডাউন কৰি ল'ব Which of the following Indian paintings is also known as Mithila arts নিম্নলিখিত ভাৰতীয় কোনটো চিত্ৰশিল্পক মিথিলা কলা নামেৰে জনা যায় মধুবনী পেইন্টিংস Rajasthani miniature paintings, Worli folk paintings and none of these. কোনটো কোৱা হয় মিথিলা কলা বুলি মধুবনী পেইন্টিংস আমি ইতিমধ্যে গমে পাইছো বিহাৰ ৰাজ্যৰ সৈতে জড়িত এই মধুবনী পেইন্টিং মধুবনী যেটো লোক চিত্ৰশিল্প তাক মিথিলা কলা নামেৰে জনা যায় মিথিলা আৰ্টস নামেৰে জনা যায় এয়া হৈছে মধুবনী পেইন্টিংৰ এটা দৃশ্য Question number 20 Where is the headquarters of Lalit Kala Academy? Lalit Kala Academy মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এয়া ললিত কলা একাডেমীৰ মুখ্য কাৰ্যালয় বাংগালুৰু পুনে নতুন দিল্লী হায়দৰাবাদ শুদ্ধ উত্তৰ নতুন দিল্লী ললিত কলা একাডেমী বা ইয়াক নেশ্যনেল একাডেমী অফ আৰ্ট বুলিও জনা যায় ইজ ইণ্ডিয়াছ নেশ্যনেল একাডেমী অফ ফাইন আৰ্টছ দিব পাৰে যে হোৱাট ইজ দ্য নেশ্যনেল একাডেমী ফৰ ফাইন আৰ্টছ অফ ইণ্ডিয়া তেতিয়া উত্তৰটি হ'ব ললিত কলা একাডেমী বা নেশ্যনেল একাডেমী অফ আৰ্টছ 1954 চনৰ 5 আগষ্ট তাৰিখে স্থাপন কৰা হৈছে The Garba dance is traditionally performed during which festival? Garba নৃত্য পৰম্পৰাগতভাৱে কোনটো উৎসৱৰ সময়ত পালন কৰা হয় এই গৰবা নৃত্যটি দৃশ্য হোলি দীপাৱলী নৱৰাত্ৰি দুৰ্গা পূজা ইয়াৰ শুদ্ধ উত্তৰটি হৈছে নৱৰাত্ৰি Question number 22 Which of the following is the oldest known Veda? নিম্নলিখিত কোনটো আটাইতকৈ পুৰণি বেদ হয় আমি নিশ্চয় সকলো জানো বেদৰ সংখ্যা হৈছে 4টা তাৰ পুৰণি কোনটো হেতু ক'ব লাগে বিকল্প আমাক দি আছে ঋগবেদ যজুৰ্বেদ সামবেদ আৰু অথৰ্ববেদ এই বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে ঋগবেদ হৈছে আটাইতকৈ পুৰণি বেদ Worli paintings originated in Worli চিত্ৰকলাৰ উৎপত্তি কোন ৰাজ্যত হৈছিল এয়া হৈছে Worli painting এটি ছবি হয় বিকল্প আমাক দি আছে মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ তামিলনাডু ওড়িশা আৰু ইয়াৰ শুদ্ধ বিকল্প হৈছে মহাৰাষ্ট্ৰ অপচন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ Ustad Bismillah Khan was associated with which of the following musical instrument Ustad Bismillah Khan নিম্নলিখিত হ'ব লাগিছিল কোনটো বাদ্যযন্ত্ৰৰ সৈতে জড়িত আছিল
বিকল্প হৈছে তবলা, চেহনাই, সেতাৰ আৰু বাঁহী। শুদ্ধ উত্তৰটো হৈছে চেহনাইৰ সৈতে উস্তাদ বিছমিল্লাহ খান জড়িত আছিল। The Sun Temple is located in which Indian state? সূৰ্য মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? এয়া সূৰ্য মন্দিৰৰ এটি ছবি। বিকল্প আমাক দি আছে কৰ্ণাটক, বিহাৰ, ওড়িশা, মধ্যপ্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে ওড়িশা ৰাজ্যত সূৰ্য মন্দিৰ অৱস্থিত। আৰু এয়া ওড়িশাৰ কোনাৰ্ক যিটো চহৰ আছে সেই চহৰত অৱস্থিত। পুষ্কৰ কেমেল ফেয়াৰ ইজ চেলিব্ৰেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? ভাৰতৰ কোন ৰাজ্যত পুষ্কৰ উট মেলা পালন কৰা হয়? এয়া পুষ্কৰ মেলা এটি ছবি। ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, মণিপুৰ, অৰুণাচল প্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে ৰাজস্থান। Question number 27. In which temple অম্বুবাচী মেলা is organized in every year? কোন মন্দিৰত প্ৰতি বছৰে অম্বুবাচী মেলা অনুষ্ঠিত হয়? আপুনি নিশ্চয় গম পাইছে অম্বুবাচী মেলা অসমৰ কামাখ্যা মন্দিৰত অনুষ্ঠিত হয়। গতিকে অপশ্যন চি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। এই কামাখ্যা মন্দিৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন। Which festival is commonly known as Festival of Colors? কোনটো উৎসৱক ৰঙৰ উৎসৱ বুলি জনা যায়? বিকল্প দিছে দুৰ্গা পূজা, দিৱালী, ৰাখী বন্ধন আৰু হোলী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হোলীক ফেষ্টিভেল অফ কালাৰ্ছ বা ৰঙৰ উৎসৱ বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন। Which among the following is the national festival of India? নিম্নলিখিত কোনটো ভাৰতৰ ৰাষ্ট্ৰীয় উৎসৱ হয়? নৱৰাত্ৰি, গান্ধী জয়ন্তী, জন্মাষ্টমী, গণেশ চতুৰ্থী। ইয়াৰে গান্ধী জয়ন্তী হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় উৎসৱ। এই চাৰিটা বিকল্পৰ ভিতৰত বাকীকেইটা ৰাষ্ট্ৰীয় উৎসৱ নহয়। There are 3 national festivals in India. ভাৰতত 3টা ৰাষ্ট্ৰীয় উৎসৱ আছে। তাৰে এটা হৈছে গান্ধী জয়ন্তী 2 অক্টোবৰত পালন কৰা হয়, ৰিপাব্লিক ডে 26 জানুৱাৰীত পালন কৰা হয় আৰু ইণ্ডিপেণ্ডেন্স ডে স্বাধীনতা দিৱস এয়া 15 আগষ্টত পালন কৰা হয়। এই তিনিটাহে ভাৰতৰ ৰাষ্ট্ৰীয় উৎসৱ। People of which Indian state celebrates Hornbill Festival? ভাৰতৰ কোন ৰাজ্যৰ লোকসকলে হৰ্ণবিল উৎসৱ পালন কৰে? মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ। শুদ্ধ উত্তৰটো হৈছে নাগালেণ্ড। নাগালেণ্ডত হৰ্ণবিল উৎসৱ পালন কৰা হয়। সবচাৰকুট ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন? ভাৰতৰ কোন ৰাজ্যৰ লোকসকলে সবচাৰকুট উৎসৱ পালন কৰে? মিজোৰাম, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ। শুদ্ধ উত্তৰটো হ'ব মিজোৰাম। মিজোৰাম ৰাজ্যৰ লোকসকলে সবচাৰকুট ফেষ্টিভেল পালন কৰে। এই আগৰ যিটো হৰ্ণবিল আৰু সবচাৰকুট এই প্ৰশ্ন দুটা প্ৰায়ে পৰীক্ষাত দিয়ে, নোট ডাউন কৰি ল'ব কাইণ্ডলি। গুৰু পৰ্ব, দ্য ফেষ্টিভেল অফ গুৰু ইজ চেলিব্ৰেটেড বাই পিপল অফ হুইচ ৰিলিজন? গুৰুসকলৰ উৎসৱ গুৰু পৰ্ব কোন ধৰ্মাৱলম্বী লোকসকলে পালন কৰে? জৈন, শিখ, বৌদ্ধ আৰু হিন্দু। শুদ্ধ উত্তৰ হৈছে শিখ ধৰ্মাৱলম্বী লোকসকলে গুৰু পৰ্ব নামৰ এই উৎসৱটি পালন কৰে। With which of the following festival is Jallikattu associated? ভাৰতৰ কোনটো উৎসৱৰ সৈতে জাল্লিকাটু জড়িত? ইতিমধ্যে এটা জাল্লিকাটু সম্পৰ্কীয় প্ৰশ্ন পঢ়িছিলোঁ। বৈশাখী, ওনাম, পোংগাল, শিৱৰাত্ৰি। ইয়াত আমি পঢ়িছিলোঁ জাল্লিকাটু কি হয়, তামিলনাডুৰ উৎসৱ হয়। গতিকে তামিলনাডুৰ যিটো ফেষ্টিভেল হয় সেয়া হৈছে পোংগাল। শিৱৰাত্ৰি কোনো ৰাজ্য বিশেষ নহয়। বৈশাখী পাঞ্জাৱত হয় আৰু ওনাম কেৰেলাত হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পোংগাল। It is celebrated in Tamil Nadu. Question number 34. Which of the following is the oldest musical instrument in India? ভাৰতৰ সবাতোকৈ পুৰণি বাদ্যযন্ত্ৰটোৰ নাম কি? বাঁহী, চেহনাই, গীটাৰ, বীণা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বীণা ভাৰতৰ সবাতোকৈ পুৰণি বাদ্যযন্ত্ৰ হয়। পৰৱৰ্তী প্ৰশ্ন। ইন্দিৰা পি বৰা ইজ এছ'চিয়েটেড উইথ হুইচ ডান্স ফৰ্ম অফ ইণ্ডিয়া? ইন্দিৰা পি বৰা নিম্নলিখিত কোনবিধ নৃত্যৰ সৈতে জড়িত? আপুনি ছবিত দেখা পাই নিশ্চয় অনুমান কৰিব পাৰিছে। সত্ৰীয়া, কথক, মোহিনীয়াট্টম, কুচিপুড়ি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সত্ৰীয়া নৃত্যৰ সৈতে ইন্দিৰা পি বৰা জড়িত। She is also a trained Bharatnatyam dancer. Which harvest festival is celebrated in Meghalaya in the honor of Salijong, the son of god of fertility? উৰ্বৰতাৰ সূৰ্যৰ দেৱতা চালিজঙৰ প্ৰতি সন্মানাৰ্থে মেঘালয় ৰাজ্যত শস্য চপোৱাৰ উৎসৱ পালন কৰা হয়। কোনটো উৎসৱ পালন কৰা হয়? নংক্ৰেম ফেষ্টিভেল, ৱাংগালা ফেষ্টিভেল, সাদ চুক্ৰা এণ্ড সাদ চুক মানচিয়েম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
ৱাংগালা ফেষ্টিভেল হৈছে চালিজঙৰ প্ৰতি সন্মান জনাই দ্য সান গড অফ ফাৰ্টিলিটি তেখেতৰ প্ৰতি সন্মান জনাই ৱাংগালা ফেষ্টিভেল পালন কৰা হয় ইয়াৰ অন্য এটা নাম হৈছে 100 ড্ৰামছ ফেষ্টিভেল এই নামেৰেও জনা যায় Which of the following festivals is also known as the festival of festivals নিম্নলিখিত কোনটো উৎসৱক উৎসৱসমূহৰ উৎসৱ বুলি কোৱা হয় কুম্ভ মেলা বহাগ বিহু হৰ্ণবিল উৎসৱ আৰু ওনাম ইয়াৰ শুদ্ধ উত্তৰটি হৈছে হৰ্ণবিল ফেষ্টিভেল ইয়াক ফেষ্টিভেল অফ ফেষ্টিভেলছ বুলি জনা যায় আমি ইতিমধ্যে গমেই পাইছোঁ এই ফেষ্টিভেলটি নাগালেণ্ড ৰাজ্যত পালন কৰা হয় প্ৰতি বছৰে 1 ডিচেম্বৰ বা 10 ডিচেম্বৰলৈকে পালন কৰা হয় পৰৱৰ্তী প্ৰশ্ন ওনাম ইজ এ মেজৰ ফেষ্টিভেল অফ হুইচ ইণ্ডিয়ান ষ্টেট ভাৰতৰ কোন ৰাজ্যৰ লোকসকলে ওনাম উৎসৱ পালন কৰে হাৰিয়ানা উত্তৰ প্ৰদেশ উত্তৰাখণ্ড কেৰালা শুদ্ধ উত্তৰটি হ'ব কেৰালা ৰাজ্যৰ লোকসকলে ওনাম উৎসৱ পালন কৰে এই ওনাম 10 দিনীয়া উৎসৱ হয় ওনাম ইজ এ 10-day হিন্দু ফেষ্টিভেল celebrated in August September Question number 39 Which festival is celebrated at the birth of Lord Krishna প্ৰভু শ্ৰীকৃষ্ণৰ জন্মদিনটো কি উৎসৱ হিচাপে পালন কৰা হয় মহাশিৱৰাত্ৰি জন্মাষ্টমী নৱৰাত্ৰি দীপাৱলী শুদ্ধ উত্তৰ হৈছে জন্মাষ্টমী Name the Indian state where Nirmal Water Festival is celebrated. ভাৰতৰ কোন ৰাজ্যত নিৰ্মল জল উৎসৱ পালন কৰা হয় পশ্চিমবংগ ঝাৰখণ্ড বিহাৰ ত্ৰিপুৰা শুদ্ধ উত্তৰ ত্ৰিপুৰা ত্ৰিপুৰা ৰাজ্যত নিৰ্মল ওয়াটাৰ ফেষ্টিভেল পালন কৰা হয় The Nirmal Water Festival is held in August at the Rudrasagar Lake in Melaghar, Tripura, India. It is a 3-day festival celebrated every year. প্ৰতি বছৰে এটো 3 দিনীয়া উৎসৱ পালন কৰা আগষ্ট মাহত আৰু ত্ৰিপুৰাৰ ৰুদ্ৰসাগৰ যেটো হ্ৰদ আছে মেলাঘৰত তাতে এই উৎসৱটি পালন কৰা হয় Where is the Mahakumbh Mela organized in the year 2025 2025 চনৰ কুম্ভ মেলা কোন ঠাইত অনুষ্ঠিত হৈছিল হৰিদ্বাৰ উত্তৰাখণ্ড প্ৰয়াগৰাজ উত্তৰ প্ৰদেশ নাসিক মহাৰাষ্ট্ৰ উজ্জয়িনী মধ্য প্ৰদেশ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন বি প্ৰয়াগৰাজ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত 2025 চনৰ মহাকুম্ভ মেলা অনুষ্ঠিত হৈছিল এই কুম্ভ মেলা 2025 চনৰ 13 জানুৱাৰীত আৰম্ভ হৈছিল আৰু 26 ফেব্ৰুৱাৰী 2025 লৈকে চলি আছে The world's largest fair Kumbh Mela is organized at how many holy places of India বিশ্বৰ সবাতোকৈ ডাঙৰ মেলা কুম্ভ মেলা ভাৰতৰ কিমানটা পবিত্ৰ স্থানত আয়োজন কৰা হয় 3 5 6 4 শুদ্ধ উত্তৰ হৈছে 4 চাৰিটা স্থানত পালন কৰা হয় এই মহাকুম্ভ মেলা সেই ঠাইকেইটা হৈছে প্ৰয়াগৰাজ যেটোত এই বছৰ অনুষ্ঠিত হৈছে হৰিদ্বাৰ উজ্জয়িনী আৰু নাসিক এই চাৰিটা ঠাইত কুম্ভ মেলা অনুষ্ঠিত হয় পৰৱৰ্তী প্ৰশ্ন Where is Losar festival celebrated কোন ঠাইত লোসাৰ উৎসৱ পালন কৰা হয় বিকল্প আমাক দি আছে পাটনা বাংগালুৰু লাডাখ শিলং আৰু শুদ্ধ উত্তৰটি হৈছে লাডাখত পালন কৰা হয় লোসাৰ is the Buddhist New Year festival celebrated in the Himalayan region of Ladakh Arunachal Pradesh by Tibetan communities Question 44 Who was the painter of famous paintings called Bharat Mata নামৰ বিখ্যাত চিত্ৰকলাৰ চিত্ৰশিল্পী গৰাকীৰ নাম কি এয়া ভাৰত মাতা চিত্ৰশিল্পী সুভাষ চন্দ্ৰ বসু ৰবীন্দ্ৰনাথ ঠাকুৰ ৰাজা ৰামমোহন ৰায় অবনীন্দ্ৰনাথ ঠাকুৰ শুদ্ধ উত্তৰ হৈছে অবনীন্দ্ৰনাথ ঠাকুৰ অপচন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ Who played the lead actress role in the film Bandit Queen the film on dacoit queen Phulan Devi দস্যুৰাণী ফুলন দেৱীৰ জীৱনৰ আধাৰত নিৰ্মিত বেণ্ডিট কুইন সিনেমাত কোনে মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল মই ক্লু এটা দিছো বেণ্ডিট কুইনৰ মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল অসমৰ এগৰাকী অভিনেত্ৰীয়ে বিকল্প আমাক চাই লওক তেন্তে শাবানা আজমি অসমৰ নহয় জুহি চাওলা অসমৰ নহয় মাধুৰী দীক্ষিত অসমৰ নহয় উত্তৰটি হ'ব সীমা বিশ্বাস তেখেতে বেণ্ডিট কুইন নামৰ এই চলচ্চিত্ৰত হিন্দী চলচ্চিত্ৰত তেখেতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু এই চলচ্চিত্ৰৰ পৰিচালক আছিল শেখৰ কাপুৰ 1994 চনত এই চলচ্চিত্ৰ মুক্তি লাভ কৰিছিল Question 46 Which festival is known as Chariot Festival কোনটো উৎসৱক Chariot Festival নামেৰে জনা যায় বিকল্প আছে ৰঙালী বিহু বা বহাগ বিহু ওনাম পোঙ্গল ৰথ যাত্ৰা
ৰথ যাত্ৰাৰ অন্য এটা নাম হৈছে চেৰিয়েট ফেষ্টিভেল চেৰিয়েট মানে ৰথ হয় অসমীয়া শব্দ এয়া ওড়িশা ৰাজ্যৰ পুৰীত এই ৰথ যাত্ৰা বা চেৰিয়েট ফেষ্টিভেল পালন কৰা হয় Which of the following dance is associated with Jammu and Kashmir? নিম্নলিখিত কোনটো নৃত্যৰ সৈতে জম্মু কাশ্মীৰৰ সম্পৰ্ক আছে বিকল্প যে ভাংৰা ৰফ বাগৰুম্বা লাৱনী ভাংৰা পাঞ্জাবৰ হয় বাগৰুম্বা অসমৰ বড়োসকলৰ সৈতে জড়িত গতিকে দুটা নহয় যদি লাৱনী আৰু ৰফ থাকিল ইয়াৰে ৰফ হৈছে শুদ্ধ উত্তৰ Svetambaras is a religious sect of Svetambar কোনটো ধৰ্মৰ এটা অংশ বা ধাৰা আপনি ছবি দেখাবে নিশ্চয় অনুমান কৰিব পাৰিছে বৌদ্ধ ধৰ্ম হিন্দু ধৰ্ম ইছলাম আৰু জৈন ধৰ্ম ইয়াৰ শুদ্ধ উত্তৰ হৈছে জৈন ধৰ্মৰ এটা অংশ হৈছে Svetambar জৈন ধৰ্মৰ দুটা অংশ এটা হৈছে দিগম্বৰ এটা হৈছে Svetambar Digambar is another sect of the Jainism Question 49 Which among the following temples of India is known as Black Pagoda ভাৰতৰ কোনটো মন্দিৰক ব্ল্যাক পেগোডা নামেৰেও জনা যায় স্বৰ্ণ মন্দিৰ অমৃতসৰ মীনাক্ষী টেম্পল মাদুৰাই সান টেম্পল কোনাৰ্ক আৰু কামাখ্যা টেম্পল গুৱাহাটী ইয়াৰ শুদ্ধ উত্তৰটি হৈছে সান টেম্পল সূৰ্য মন্দিৰ কোনাৰ্কত অৱস্থিত সূৰ্য মন্দিৰক ব্ল্যাক পেগোডা নামেৰেও জনা যায় Question 50 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন Which Indian Academy is promoting dance, drama and music? ভাৰতৰ কোনটো অনুষ্ঠানে নৃত্য নাটক আৰু সংগীতৰ বিকাশৰ ক্ষেত্ৰত কাম কৰি আছে ইয়াত ভাৰতৰ হ'ব লাগিছে বিকল্প যে সাহিত্য একাডেমী নেশনেল স্কুল অফ ড্ৰামা ললিত কলা একাডেমী সংগীত নাটক একাডেমী এই বিকল্পসমূহৰ শুদ্ধ বিকল্প হ'ব সংগীত নাটক একাডেমী এই অনুষ্ঠানটিয়ে ভাৰতৰ নৃত্য নাটক আৰু সংগীতৰ বিকাশৰ ক্ষেত্ৰত কাম কৰি আছে এই অনুষ্ঠানটি 1953 চনত মুকলি কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় হৈছে নতুন দিল্লী মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু মানে আপোনালোক কেনে পালে কমেন্ট কৰি জনাবচোন আৰু আপোনালোক পৰৱৰ্তী ভিডিঅ'টো কি হোৱাটো বিচাৰিছে আমাক কমেন্ট কৰি জনালে আমি ভাল পাম আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ